যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত এইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব কিন্তু বাহিৰা মানুহে নাপায় বেদখল হ'লে তাৰ ব্যৱস্থা লোৱা এটা চৰকাৰী নিয়ম আছে তেওঁলোকক ইভিকশ্যন কৰিব লাগে ইতিমধ্যে আমি আজি মিটিঙতে গম পাইছোঁ যে প্ৰায় নতুনকৈ 50-55 ঘৰমান মানুহে আকৌ মানে বেদখল কৰিছে পূৰ্বেও অলপ আন আছে গতিকে ইতিমধ্যে আমাৰ BTR EM ডাঙৰীয়া এটা আছিলে তেখেতে যেহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাই তেখেতে কৈছে ৰিলেকেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিছে খুব ভাল কথা কৈছে আমি এইটো ৰিলেকেশ্যনৰ কাৰণে চেষ্টা কৰিম সদ্যহতে পাৰ্চনেলি আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক যদি তেওঁলোকে নিজাববীয়াকৈ তাৰ পৰা নাহে তেতিয়াহ'লে আমি চৰকাৰীভাৱে তাৰপৰা ইভিকশ্যন কৰিম আৰু যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত এইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব কিন্তু বাহিৰা মানুহে নাপায় স্যার বলপূর্বক উচ্ছেদের বিপরীতে এটা আলোচনার মাধ্যমে উচ্ছেদটোক আপোনালোকে প্ৰাধান্য দিয়াটো উচিত ভাবেনি ভাবোঁ যিহেতু এটা কি কাৰণে মই ভাবিছোঁ কাৰণ পূৰ্বতেও তেওঁলোকক ইভিকশ্যন কৰা হৈছিল আকৌ পুনৰ গুচি আহে গতিকে তেওঁলোকৰ যিটো মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ হ'লে তেওঁলোকক এটা নতুন পন্থা বা নতুন এটা দৃষ্টিভংগী দেখাব লাগিব আৰু নিজাববীয়াকৈ যে তেওঁলোকে আহিব তেতিয়া হয়তো তেওঁলোকৰ টেণ্ডেঞ্চিটো কমি যাব এনক্ৰচমেণ্টত যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত এইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব কিন্তু বাহিৰা মানুহে নাপায় বেদখল হ'লে তাৰ ব্যৱস্থা লোৱা এটা চৰকাৰী নিয়ম আছে তেওঁলোকক ইভিকশ্যন কৰিব লাগে ইতিমধ্যে আমি আজি মিটিঙতে গম পাইছোঁ যে প্ৰায় নতুনকৈ 50-55 ঘৰমান মানুহে আকৌ মানে বেদখল কৰিছে পূৰ্বেও অলপ আন আছে গতিকে ইতিমধ্যে আমাৰ BTR EM ডাঙৰীয়া এটা আছিলে তেখেতে যেহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাই তেখেতে কৈছে ৰিলেকেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিছে খুব ভাল কথা কৈছে আমি এইটো ৰিলেকেশ্যনৰ কাৰণে চেষ্টা কৰিম সদ্যহতে পাৰ্চনেলি আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক যদি তেওঁলোকে নিজাববীয়াকৈ তাৰ পৰা নাহে তেতিয়াহ'লে আমি চৰকাৰীভাৱে তাৰপৰা ইভিকশ্যন কৰিম আৰু যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত এইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব কিন্তু বাহিৰা মানুহে নাপায় স্যার বলপূর্বক উচ্ছেদের বিপরীতে এটা আলোচনার মাধ্যমে উচ্ছেদটোক আপোনালোকে প্ৰাধান্য দিয়াটো উচিত ভাবেনি ভাবোঁ যিহেতু এটা কি কাৰণে মই ভাবিছোঁ কাৰণ পূৰ্বতেও তেওঁলোকক ইভিকশ্যন কৰা হৈছিল আকৌ পুনৰ গুচি আহে গতিকে তেওঁলোকৰ যিটো মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ হ'লে তেওঁলোকক এটা নতুন পন্থা বা নতুন এটা দৃষ্টিভংগী দেখাব লাগিব আৰু নিজাববীয়াকৈ যে তেওঁলোকে আহিব তেতিয়া হয়তো তেওঁলোকৰ টেণ্ডেঞ্চিটো কমি যাব এনক্ৰচমেণ্টত যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত এইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব কিন্তু বাহিৰা মানুহে নাপায় বেদখল হ'লে তাৰ ব্যৱস্থা লোৱা এটা চৰকাৰী নিয়ম আছে তেওঁলোকক ইভিকশ্যন কৰিব লাগে ইতিমধ্যে আমি আজি মিটিঙতে গম পাইছোঁ যে প্ৰায় নতুনকৈ 50-55 ঘৰমান মানুহে আকৌ মানে বেদখল কৰিছে পূৰ্বেও অলপ আন আছে গতিকে ইতিমধ্যে আমাৰ BTR EM ডাঙৰীয়া এটা আছিলে তেখেতে যেহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাই তেখেতে কৈছে ৰিলেকেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিছে খুব ভাল কথা কৈছে আমি এইটো ৰিলেকেশ্যনৰ কাৰণে চেষ্টা কৰিম সদ্যহতে পাৰ্চনেলি আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক যদি তেওঁলোকে নিজাববীয়াকৈ তাৰ পৰা নাহে তেতিয়াহ'লে আমি চৰকাৰীভাৱে তাৰপৰা ইভিকশ্যন কৰিম আৰু যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত এইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব কিন্তু বাহিৰা মানুহে নাপায় স্যার বলপূর্বক উচ্ছেদের বিপরীতে এটা আলোচনার মাধ্যমে উচ্ছেদটোক আপোনালোকে প্ৰাধান্য দিয়াটো উচিত ভাবেনি ভাবোঁ যিহেতু এটা কি কাৰণে মই ভাবিছোঁ কাৰণ পূৰ্বতেও তেওঁলোকক ইভিকশ্যন কৰা হৈছিল আকৌ পুনৰ গুচি আহে গতিকে তেওঁলোকৰ যিটো মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ হ'লে তেওঁলোকক এটা নতুন পন্থা বা নতুন এটা দৃষ্টিভংগী দেখাব লাগিব আৰু নিজাববীয়াকৈ যে তেওঁলোকে আহিব তেতিয়া হয়তো তেওঁলোকৰ টেণ্ডেঞ্চিটো কমি যাব এনক্ৰচমেণ্টত যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে
আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত সেইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব, কিন্তু বাহিৰা মানুহে নাপায়। বেদখল হ'লে তাৰ ব্যৱস্থা লোৱা এটা চৰকাৰী নিয়ম আছে, তেওঁলোকক ইভিকশ্যন কৰিব লাগে। ইতিমধ্যে আমি আজি মিটিঙতে গম পাইছোঁ যে প্ৰায় নতুনকৈ 50-55 ঘৰমান মানুহে আকৌ মানে বেদখল কৰিছে, পূৰ্বেও অলপ আন আছে। গতিকে ইতিমধ্যে আমাৰ BTR EM ডাঙৰীয়া এটা আছিলে, তেখেতে যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাই তেখেতে কৈছে ৰিল'কেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিছে, খুব ভাল কথা কৈছে। আমি এইটো ৰিল'কেশ্যনৰ কাৰণে চেষ্টা কৰিম, সদ্যহতে পাৰ্চনেলি আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক, যদি তেওঁলোকে নিজাববীয়াকৈ তাৰ পৰা নাহে তেতিয়াহ'লে আমি চৰকাৰীভাৱে তাৰপৰা ইভিকশ্যন কৰিম। আৰু যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে। আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত সেইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব, কিন্তু বাহিৰা মানুহে নাপায়। স্যার, বলপূর্বক উচ্ছেদের বিপরীতে এটা আলোচনার মাধ্যমে উচ্ছেদটোক আপোনালোকে প্ৰাধান্য দিয়াটো উচিত ভাবেনে? ভাবোঁ, যিহেতু এটা কি কাৰণে মই ভাবিছোঁ, কাৰণ পূৰ্বতেও তেওঁলোকক ইভিকশ্যন কৰা হৈছিল, আকৌ পুনৰ গুচি আহে। গতিকে তেওঁলোকৰ যিটো মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ হ'লে তেওঁলোকক এটা নতুন পন্থা বা নতুন এটা দৃষ্টিভংগী দেখাব লাগিব, আৰু নিজাববীয়াকৈ যে তেওঁলোকে আহিব তেতিয়া হয়তো তেওঁলোকৰ টেণ্ডেঞ্চিটো কমি যাব এনক্ৰচমেণ্টত। যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে। আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত সেইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব, কিন্তু বাহিৰা মানুহে নাপায়। বেদখল হ'লে তাৰ ব্যৱস্থা লোৱা এটা চৰকাৰী নিয়ম আছে, তেওঁলোকক ইভিকশ্যন কৰিব লাগে। ইতিমধ্যে আমি আজি মিটিঙতে গম পাইছোঁ যে প্ৰায় নতুনকৈ 50-55 ঘৰমান মানুহে আকৌ মানে বেদখল কৰিছে, পূৰ্বেও অলপ আন আছে। গতিকে ইতিমধ্যে আমাৰ BTR EM ডাঙৰীয়া এটা আছিলে, তেখেতে যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাই তেখেতে কৈছে ৰিল'কেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিছে, খুব ভাল কথা কৈছে। আমি এইটো ৰিল'কেশ্যনৰ কাৰণে চেষ্টা কৰিম, সদ্যহতে পাৰ্চনেলি আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক, যদি তেওঁলোকে নিজাববীয়াকৈ তাৰ পৰা নাহে তেতিয়াহ'লে আমি চৰকাৰীভাৱে তাৰপৰা ইভিকশ্যন কৰিম। আৰু যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে। আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত সেইখিনি সুবিধা পাব বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব, কিন্তু বাহিৰা মানুহে নাপায়। স্যার, বলপূর্বক উচ্ছেদের বিপরীতে এটা আলোচনার মাধ্যমে উচ্ছেদটোক আপোনালোকে প্ৰাধান্য দিয়াটো উচিত ভাবেনে? ভাবোঁ, যিহেতু এটা কি কাৰণে মই ভাবিছোঁ, কাৰণ পূৰ্বতেও তেওঁলোকক ইভিকশ্যন কৰা হৈছিল, আকৌ পুনৰ গুচি আহে। গতিকে তেওঁলোকৰ যিটো মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ হ'লে তেওঁলোকক এটা নতুন পন্থা বা নতুন এটা দৃষ্টিভংগী দেখাব লাগিব, আৰু নিজাববীয়াকৈ যে তেওঁলোকে আহিব তেতিয়া হয়তো তেওঁলোকৰ টেণ্ডেঞ্চিটো কমি যাব